অতিক্ৰম কৰিলে আৰু এটা বছৰৰ কম দিন নহয় কিন্তু 365টা দিন আৰু 365টা দিনেই লেংডনে কিন্তু বহি থকাৰ আমি দেখা নাই আৰু লেংডনে যিমানখিনি সামৰ্থ্য আছে সীমিত সামৰ্থ্যৰ ভিতৰত কিন্তু বহুত কাম কৰিছে আৰু তেওঁলোকে যিখিনি কাম কৰিছে খুব চলিড কাম কৰিছে আৰু এনেই হয়তো কেৱল নাচ গানৰ বা নৃত্য গীতৰে যে কিবা কৰিছে এইটো কথাটো নহয় তেওঁলোকে সামাজিকভাৱে খুব কমিটেড এটা স্থিতিত তেওঁলোক থিয় হৈ আছে বা বহি আছে আৰু সমাজক কি কি বস্তুবিলাক লাগে বা কি কি সমস্যাই সমাজখনক বিব্ৰত কৰিছে সেই কথাই কিন্তু তেওঁলোকে খুব অগ্ৰাধিকাৰ ভিত্তিত দি পেলাই তেওঁলোকে এটা বছৰ অতিক্ৰম কৰিছে আৰু ইতিমধ্যে যিবিলাক বাতৰি বা যিবিলাক কথা অন্য বাতৰি কাকতৰ হয়তো দৃষ্টি আকৰ্ষণ কৰা নাই সেই বাতৰিবিলাকক কিন্তু লেংডন বাতৰি কিন্তু তাক আগস্থান দিছে গতিকে সেইকাৰণে আমি ভাবোঁ যে লেংডন বাতৰিয়ে বহুজনৰ তেওঁলোকৰ যিটো দৃষ্টি আকৰ্ষণ কৰিব পাৰিছে আৰু তাৰ দ্বাৰা লেংডন বাতৰিয়ে এটা নিজৰ স্থিতিক হয়তো মজবুত কৰিব পাৰিছে আৰু সেইটো এটা অত্যন্ত ডাঙৰ কথা প্ৰথম কথা হ'ল কি ছ'চিয়েল কমিটমেণ্ট আৰু আজিৰ এইখনত আমি দেখা পাইছোঁ যে গছপুলিও ৰুইছে বা ভোকাতুৰজনক খাদ্য বিতৰণ কৰিছে বা অন্যান্য যিখিনি কাম সেই কামবিলাক হয়তো অন্য বাতৰি কাকতে সাধাৰণতে আমি কৰা দেখা নাই কিন্তু এখেতসকলে এইটো কৰিছে আৰু ইয়াতে ধৰক আপোনাৰ লেংডন ফাউণ্ডেশ্যন উদ্যোগত আপোনাৰ চেনে বৃদ্ধা আৱাসত সংগীতানুষ্ঠানো কৰিছে মিউজিকটোকো গুৰুত্ব দিছে এনেকৈ জীৱনৰ লগত যিবিলাক কথা অত্যন্ত গুৰুত্বপূৰ্ণ সেই প্ৰতিটো কথাৰ ওপৰতেই কিন্তু লেংডন বাতৰিয়ে তেওঁলোকে গুৰুত্ব আৰোপ কৰিছে আৰু এটা বছৰত তেখেতসকলে অভিজ্ঞতাও লাভ কৰিছে বহুখিনি আৰু সেই অভিজ্ঞতাখিনি তেওঁলোকক লাভান্বিত কৰিব তেখেতসকলক লাভজনকভাৱে প্ৰতিষ্ঠা কৰিব পাৰিব হয়তো দ্বিতীয় বৰ্ষত হয়তো তেওঁলোকে আমি আশা কৰিম যে তেখেতসকলে আৰু বহুখিনি আগুৱাই যাব পাৰিব গতিকে এইখিনিকে আশা কৰিলোঁ আৰু আজি তেখেতসকলৰ প্ৰথম বৰ্ষৰ যিটো উদযাপন ইয়াত আমি একত্ৰিত হৈছোঁ আৰু ইয়াতে বহুতেই একত্ৰিত হৈছে সেইটো এটা গুৰুত্বপূৰ্ণ কথা যে তেওঁলোকে যে নিজৰ স্থিতিক মজবুত কৰাৰ কাৰণে বা নিজৰ কমিটমেণ্টক মজবুত কৰাৰ কাৰণে একত্ৰিত হ'বই লাগিব গতিকে যে কেৱল ব্যৱসায়িক ভিত্তিত যে এইটো কৰিছে সেই কথাটো নহয় এই কথাটো সকলোৱে ভাবিছে যে ব্যৱসায়িক ভিত্তিত তেখেতসকলে কৰা নাই কিন্তু ব্যৱসায়ৰ কথাটোও লাগিব হয়তো এটা কথা কিন্তু নিজৰ স্থিতিক মজবুত কৰিবলৈ ক'লে ছ'চিয়েল কমিটমেণ্টটো লাগিব ছ'চাইটি কি কি সমস্যাৰ সন্মুখীন হৈছে আৰু ছ'চাইটি বুলি কওঁতে এটা বৃহৎ ধাৰণা এটা হয় ছাত্ৰবিলাকৰ ছ'চাইটিত পৰে গছপুলি ৰোৱাটো ছ'চাইটিত পৰে বা বৃদ্ধৰ যিটো আৱাস গৃহৰ ক্ষেত্ৰত তেওঁলোকে কি সমস্যাত ভুগিছে সেই কথাবিলাকো সামাজিক পৰিমণ্ডলৰ ভিতৰত সোমাই পৰে ছাত্ৰবিলাকৰ কি সমস্যা এই কথাবিলাকো কিন্তু সামাজিক যিটো পৰিমণ্ডলৰ ভিতৰৰে কথা গতিকে সেনে প্ৰতিটো কথাৰ ওপৰতে কিন্তু এখেতসকলে লেংডন বাতৰিয়ে আমাৰ সকলোৰে এটেনশ্যন ড্ৰ কৰাৰ কাৰণে কিন্তু প্ৰয়াস কৰিছে মই এইখিনিকেই ক'লোঁ ছাৰ আৰু আপুনি আজি এই খুব ধুনীয়া সুন্দৰ অনুষ্ঠানটোত আজি আপুনি উপস্থিত আছে গতিকে আপোনাৰ মনৰ অনুভৱটো কেনেকুৱা অকণমান জানিবলৈ আজিৰ অনুষ্ঠানটোত আমাৰ লেংডন বাতৰিৰ পৰা আমাৰ বৰগোহাঁয়ে বহুবাৰ আমাক কিন্তু কৈছে কথাটো আৰু তেখেতসকলৰ আন্তৰিকতাপূৰ্ণ যিখিনি কথা সেইকাৰণে মই অন্য সভাবিলাককো মই আওকাণ কৰি পেলাই আজি ইয়াত আহিছোঁ আজি কলাক্ষেত্ৰত মাধৱদেৱ কেন্দ্ৰিক এখন সভা এখন আছিল সেই সভাখন কিন্তু মই কৈছোঁ যে নহয় আমাৰ লেংডন বাতৰি মোক আগতেই তেখেতসকলে আমন্ত্ৰণ কৰিছে গতিকে মই তেখেতসকলৰ যিটো কথা মই আহিম গতিকে আপোনালোকৰ তাত যাব নোৱাৰোঁ পিছত কেতিয়াবা যাম সেই কথাখিনি কৈছোঁ গতিকে সেই এটা কথা আৰু লেংডন বাতৰিত মই বোধ কৰি এবাৰ অসমৰ শিক্ষা কথা লৈ পেলাই আমি আলোচনাত বহিছিলোঁ আমাৰ দয়ানন্দ বৰগোহাঁইও আছে আৰু ময়ো দয়ানন্দ মিলি পেলাই আমি বহি পেলাই আলোচনা কৰিছিলোঁ আৰু আমাৰ খুব সুন্দৰ লাগিছিলে তেখেতসকলৰ যিটো ৰিচেপশ্যন বা তেখেতৰ যিটো কথা বাৰ্তা তেখেতসকলৰ যিটো আন্তৰিকতাপূৰ্ণ যিটো ব্যৱহাৰ এই কথাই কিন্তু সকলোকে কিন্তু আপ্লুত কৰে গতিকে আজিৰ এইটো প্ৰথম বৰ্ষ আৰু প্ৰথম বৰ্ষক মই ভাবোঁ এটা প্ৰতিশ্ৰুতি বৰ্ষ গতিকে প্ৰথম বৰ্ষত আমি প্ৰতিশ্ৰুতিবদ্ধ পালে যে দ্বিতীয় বৰ্ষত আমি কি কৰিম তাৰ কাৰণে এখন ৰুটিন আমি বোধ কৰোঁ কৰাটো ভাল হ'ব যে আমি এই বছৰত আমি এইকেইটা কাম আমি যথেষ্ট গুৰুত্ব দিম আমাৰ কাৰণে এই কথাখিনি কিন্তু আমি গুৰুত্ব পাব গতিকে সেই ঠিক তেনেধৰণে আগবাঢ়িলে হয়তো আমাৰ কাৰণে সকলোৰে কাৰণে আগবঢ়া হ'ব আৰু লেংডন বাতৰিৰ যিটো ছ'চিয়েল যিটো ৰেছপনচিবিলিটি সেই ছ'চিয়েল ৰেছপনচিবিলিটি কিন্তু আগবাঢ়ি যাব